তিনিখন বস্ত্ৰ পিন্ধিলে ভকত নহয়। ভকত হ'বলৈ হ'লে আচলতে এজন প্ৰকৃত ভকত হ'বলৈ হ'লে লোভ মোহ মায়া সকলোখিনি এৰিব লাগিব আৰু লগতে লোকৰ চৰ্চা, লোকৰ বদনাম গোৱা, ক'ৰবাত সকাম এটা খাই আহি তাৰ বিষয়ে বেয়াকৈ কোৱা, অমুকটোহে নিদিলে তমুকটোহে নিদিলে, তামোল এখনো ভালকৈ খাবলৈ নাপালোঁ, সেইখিনি ক'লে কিন্তু এজন প্ৰকৃত ভকত হ'ব নোৱাৰে। প্ৰধানকৈ লোকৰ চৰ্চা কৰা সেইজন কেতিয়াও প্ৰকৃত ভকত হ'ব নোৱাৰে। মই এটা ভিডিঅ' চাইছিলোঁ, ভিডিঅ'টোত বহুত কথাই জানিব পৰা গ'ল এগৰাকী বোৱাৰীৰ বিষয়ে। সেই বোৱাৰীগৰাকী বেংগলত থাকে, কিন্তু তেওঁক বহুতে বেয়া চৰ্চা কৰে, বেয়া কথা কয়। তেওঁ তাত মানে RD কৰি টকা ঘটিছে, ঘৰ দুৱাৰ বনাইছে। আচলতে বেংগলত তেওঁ পুত্ৰও আছে আৰু তেওঁ মানুহজনো আছে। তেওঁৰ বিষয়ে ইমান বেয়াকৈ এজন ভকতে কৈছে বুলি কৈছে, তেনেহ'লে সেই ভকতজন কেনেকৈ ভকত হ'ল বাৰু? তিনি বস্ত্ৰ পিন্ধিলেই জানো ভকত হয়? ভকতৰ মন শুদ্ধ হ'ব লাগিব, চবকে সমান ভাবিব পাৰিব লাগিব। আচলতে সেইজনহে প্ৰকৃত ভকত। মায়া মোহ ত্যাগ কৰিব পাৰিব লাগিব, পৰৰ চৰ্চা কৰিব নালাগিব। এজন আচলতে প্ৰকৃত ভকত হ'বলৈ হ'লে বহুতো ত্যাগ কৰি চলিব লাগিব, তেতিয়াহে তেওঁ এজন প্ৰকৃততে ভকত হ'ব লাগিব, ভকত হ'ব পাৰিব। এনেই চুৰিয়াখন পিন্ধি আহিলে, হাত চাপৰি 2-3টামান মাৰিলে সেইজন জানো প্ৰকৃত ভকত হ'ব পাৰিব? নিশ্চয় নোৱাৰে। মই এই কথাকেইটা কেলৈ ক'লোঁ, বহুত মতা মানুহক দেখা যায় লোকৰ চৰ্চা কৰা। গতিকে অকল যে এইটো নাভাবিব অকল যে আমাৰ মাইকী মানুহখিনিয়ে মহিলাসকলেই লোকৰ চৰ্চা কৰে, তেনে নহয়। মতা মানুহ বহুত আছে তেনেকুৱা ধৰণৰ লোকৰ চৰ্চা কৰি বহুত ভাল পায়। মোৰ হ'লে তেনেকুৱা মতা মানুহবোৰ জাতটো মোৰ নিশ্চয় দেখিবলৈ মন নাযায়, মই বেয়া পাওঁ। লোকৰ চৰ্চা কৰি তহঁতি কি পাওঁ? তহঁতকতো কোনো আমনি কৰিবলৈ যোৱা নাই। মোৰ বিষয়ে বহুতো মানুহে বহুত বেয়াকৈ কয়, মই কেয়াৰ নকৰোঁ। কাৰণ কিয় কেয়াৰ কৰিম? মই কাৰো খাই পিন্ধি থকা নাই। আচলতে মোৰ মানুহজনে মোক কষ্ট কৰি খুৱাইছে, তাত আনৰ মাত মাতিবলৈ দৰকাৰ নাই আৰু আনৰ ক'বলৈও দৰকাৰ নাই। মই যদিও ভাড়া ৰুমত থাকোঁ, মোৰ ঘৰখনৰ মানুহে মোক বেয়া নাপায়। এসপ্তাহৰ মূৰত এদিন আহোঁ যদিও মাহঁতে আমাক বহুত মৰম কৰে। গতিকে সেই মৰমখিনি লৈ আমি জীয়াই আছোঁ। ভাড়া ঘৰত আছোঁ, ভাড়া ৰুমৰ পইচা আমি নিজে দিছোঁ। আমাৰতো কোনো ৰুমৰ পইচা দিয়া নাই। আমি ভাড়া ঘৰত আছোঁ, খাইছোঁ বৈছোঁ, কাকোতো হাত পতা নাই। কাৰো মানে মোৰ বিষয়ে বেয়াকৈ পাতিবলৈ কাৰো অধিকাৰ নাই। মই মানুহজনতকৈ ডাঙৰ হ'লোঁ, কি হ'ল? তেওঁ মোক খুৱাইছে, তেওঁ মোক পিন্ধাইছে। আনেতো ওচৰত থকা মানুহবিলাকেতো খুওৱা নাই, পিন্ধোৱা নাই। তেওঁলোকক হাত পাতিবলৈ গৈছে, আজি জলকীয়া দে, কালি পিঁয়াজ এটা দে, আজি তেল অকণমান দে, হালধি অকণমান দে, চাউল কেইটামান দে, কাকো বিচাৰিবলৈ যাওঁ। মই পানী অকণমানো বিচৰা মানুহ মই নহয়। লাগিলে মই গামোচা পেটত বান্ধি পৰি থাকিম, তেওঁ মই মানুহক বস্তু নোখোজোঁ। মই বহুত মানে বেয়া পাওঁ মানুহক বস্তু খুজি, বস্তু বিচাৰি। কিছুমানে দেখা যায় মই ডাঙৰ কাৰণে কোনোবাই কাৰোবাক ফোন কৰি কয়, এই মানুহতকৈ মানুহজনী ইমান ডাঙৰ, অমুক ডাঙৰ। এই মইতো তহঁতৰ ঘৰততো আমনি কৰিবলৈ যোৱা নাই, গৈছোঁ নেকি? মোৰ নিজৰ মতাই আনিছে, মোৰ মতাই খুৱাইছে, মতাই পিন্ধাইছে, মতাৰ কথা শুনিম, তো আনৰ কথা শুনিবলৈ তাত কি প্ৰয়োজন আছে? লোকৰ যে চৰ্চা কৰিবলৈ যাওঁ, নিজৰ ঘৰৰ মতাটো, নিজৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা কেনেকৈ আছে, তই কেনেকুৱা? তোৰ অকল চাল চটা বগা হ'লেই নহ'ব নহয়। মানুহৰ আচলতে সেইটোৱে, চাল চটা বগা হ'লেই নহ'ব, মানুহৰ পেটটো আচলতে বগা হ'ব লাগিব। তেতিয়াহে মানুহে মানুহৰ লগত মানুহে মানুহক মাতি খুব একদম মিঠা মাত, বাহ তাই যেন পেটটোত একোৱেই নাই, একদম তাই একেবাৰে মুকলি মনৰ মানুহ, খুব ভাল মানে মানুহৰ আগত সেইটো বুজায়। কিন্তু তোৰ পেটটো যে ইমান গেলা, ভাবিব নোৱাৰা গেলা, সেইটো হ'লে কি? মই এটা কথাই জানো, মানুহে যেতিয়া কাকো আমনি নকৰে, নিজৰ ঘটনৰ খাই, নিজৰ ঘটনৰ পিন্ধে, নিজৰ মতাৰ ইচ্ছামতে কাম কৰে, থাকে, সেই মানুহ ঘৰক বা সেই মানুহজনীক আনৰ পৰৰ চৰ্চা কৰিবলৈ তাত কাৰো অধিকাৰ নাই।